আজি এই ভিডিওটোৰ জৰিয়তে আমি ডায়েটৰ বিষয়ে আলোচনা কৰিম। ডায়েটত আপোনালোকে কেনেকুৱা ধৰণৰ কোৰ্স কৰিব পাৰিব সকলোখিনি এই ভিডিওটোৰ জৰিয়তে আজি আমি আলোচনা কৰিম। সো পোনপ্ৰথমে আমি ইয়াৰ ফুল মিনিংটো জানো যে ডায়েট মানে কি। ডায়েট হৈছে ইয়াৰ ফুল মিনিংটো হৈছে ডিস্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং, গভৰ্ণমেণ্ট ইনষ্টিটিউটছ ইন ইচ ডিস্ট্ৰিক্ট ফৰ টিচাৰ ট্ৰেইনিং এণ্ড ডেভেলপমেণ্ট, established under National Policy of Education 1986 সকলোবিলাক ডিস্ট্ৰিক্টতে একোখন ডায়েট আছে। এটো এটা গভৰ্ণমেণ্ট ইনষ্টিটিউচন হয় য'ত নেকি টিচাৰ ট্ৰেইনিং আৰু ডেভেলপমেণ্টক লৈ ইয়াতে কোৰ্সসমূহ কৰা হয়। সো এই ডায়েটবিলাকত কি কোৰ্স অফাৰ কৰা হয় এই বিষয়ে এতিয়া জানি লোৱা। প্ৰথমটো হৈছে ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED। ইয়াৰ ডিউৰেশ্যন হৈছে 2 বছৰ আৰু কোৱালিফিকেশ্যন হৈছে SCERT প্ৰি এন্ট্ৰি টেষ্ট। SCERT যি টেষ্ট অনুষ্ঠিত কৰে প্ৰি এন্ট্ৰি টেষ্ট হেতু উত্তীৰ্ণ হ'ব লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে এডমিশ্যন ল'ব পাৰিব। ইয়াতে এলিমেণ্টাৰী স্কুল টিচাৰ্ছবিলাকক ট্ৰেইন কৰা হয় ক্লাছ 1 পৰা 7 লৈ। আৰু ইয়াৰ এলিজিবিলিটি ৰিকুৱাৰমেণ্টছ হৈছে DLED কৰিবৰ কাৰণে আপোনালোকে ক্লাছ 12 পাছ কৰা হ'ব লাগিব। আৰু ইয়াতে আপোনালোকে যেটো SCERT কণ্ডাক্ট কৰে PET টেষ্টটো পাছ কৰা হ'ব লাগিব। সো এইটোৱে হৈছে এলিজিবিলিটি DLED কোৰ্সটোৰ বাবে। এতিয়া আমি টেন্টেটিভ টাইমলাইন চাম 2026ৰ বাবে। DLED এডমিশ্যন মাৰ্চ এপ্ৰিল মাহত ৰিলিজ হয় ইয়াৰ নটিফিকেশ্যন, আৰু এন্ট্ৰেন্স এক্সামটো মে মাহত হয়, আৰু ক্লাছসমূহ আৰম্ভ হয় জুলাই মাহৰ পৰা। দ্বিতীয়তে ডায়েটত আপোনালোকে বেচেলৰ অফ এডুকেশ্যন BEdও কৰিব পাৰে। কিছুমান ডায়েটত BEd কৰাৰ সুবিধা থাকে, আৰু এই কোৰ্সটোৰ ডিউৰেশ্যন হৈছে 2 বছৰ। ইয়াৰ বাবে আপোনালোকে যেটো BEdৰ বাবে যেটো এন্ট্ৰেন্স টেষ্টসমূহ ইউনিভাৰ্চিটিবিলাকত অৰ্গেনাইজ কৰা হয় বা কণ্ডাক্ট কৰা হয়, সেই এন্ট্ৰেন্স এক্সামটো পাছ কৰা হ'ব লাগিব। আৰু বেচেলৰ অফ এডুকেশ্যনত ট্ৰেইন কৰা হয় আপাৰ প্ৰাইমেৰী ছেকেণ্ডেৰী টিচাৰ্ছবিলাকক। সো BEdত এডমিশ্যন কেনেকৈ ল'ব পাৰিব BEd কোৰ্সৰ বাবে। তাত এডমিশ্যন ল'বলৈ হ'লে আপোনালোকে ইউনিভাৰ্চিটিবিলাকত যিবিলাক আপোনাৰ এন্ট্ৰেন্স এক্সাম পাতে হেতু উত্তীৰ্ণ হ'ব লাগিব, আৰু ইয়াতে মেৰিটৰ ওপৰত ভিত্তি কৰি আপোনালোকক এডমিশ্যন দিয়া হ'ব। এতিয়া BEdৰ বাবে আপোনালোকৰ যেটো কোৱালিফিকেশ্যন লাগিব হেতু হৈছে গ্ৰেজুৱেশ্যনৰ 50% লাগিব যদি আপোনালোকে জেনেৰেল কেটেগৰীৰ পৰা বিলং কৰে, আৰু বাকি যদি ST ST OBC হয় তেনেহ'লে আপোনালোকক 45% লাগিব। আৰু হেয়াই ইয়াতে সকলোখিনি ডিটেইলছ দিয়া আছে, তোমালোকে চাবলৈ পাৰা। আৰু ইয়াতে কোৰ্স যেটো ফিজ কেনেকুৱা হ'ব পাৰে ডায়েটত এক্সাম্পল হিচাপে ইয়াতে দিয়া হৈছে ডায়েট যোৰহাটত। ইয়াতে BEd কোৰ্সৰ বাবে 28,000 পাৰ ইয়াৰ ইয়াতে হয়। তেনেকৈ BEd কোৰ্স বেলেগ যদি আপোনালোকে ইনষ্টিটিউচনত কৰিব বিচাৰে বা ইউনিভাৰ্চিটিত, তাত আপোনালোকৰ ফিজটো ভেৰি কৰিব। ক'বাত আপোনালোকৰ কমো হ'ব পাৰে, কোনোবা ইউনিভাৰ্চিটি বা ইনষ্টিটিউচনত বেছিও হ'ব পাৰে। সো কেৰিয়াৰ আফটাৰ ডায়েট কোৰ্স। ডায়েটত কোৰ্স কৰাৰ পাছত আপোনালোকৰ কেৰিয়াৰ কি হ'ব? এলিমেণ্টাৰী স্কুল টিচাৰ হ'ব পাৰিব যদি আপোনালোকে DLED ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন এই কোৰ্সটো কৰে। তেতিয়া আপোনালোকে 1 পৰা 7 ক্লাছলৈকে আপোনালোকে প্ৰাইমেৰী এলিমেণ্টাৰী টিচাৰ হ'ব পাৰিব। যদি আপাৰ প্ৰাইমেৰী ছেকেণ্ডেৰী টিচাৰ হ'ব খোজে তেতিয়াহ'লে আপোনালোকে BEd কোৰ্সটো কৰিব লাগিব বেচেলৰ অফ এডুকেশ্যন। আৰু ইয়াতে সকলোখিনি এলিজিবিলিটি ইয়াতে দিয়া হৈছে। সো এইটোৱে আছিলে আজিৰ ভিডিওটো। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে আপোনালোকে কমেণ্টত সুধিব পাৰে।